আগত গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ যত্ন কৰি আছো। উত্তপ্ত হৈ পৰিছে সদনৰ মজিয়া। অখিল গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত বাকযুদ্ধ ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে। এইবাৰ জনজাতীয় ভূমিপট্টা প্ৰদানক কেন্দ্ৰ কৰি অখিল গগৈ উভতি ধৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। আমি এই মুহূৰ্তৰ আগত গুৰুত্বপূৰ্ণ খবৰ গ্ৰাফিক্স প্লেটৰ মাধ্যমলৈ আহিবলৈ যত্ন কৰিছো। ডা নিউজ প্লাছ চাই থকা প্ৰতিগৰাকী দৰ্শকৰ বাবে জনাবলৈ যত্ন কৰি আছো এই মুহূৰ্তৰ আগত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো উত্তপ্ত হৈ পৰিছে সদনৰ মজিয়া। আজি যিহেতুকে বিধানসভাত এটা দিনৰ বাবে অধিৱেশন অনুষ্ঠিত কৰা হৈছিল আৰু কেইবাটাও জৰুৰী বিষয় সন্দৰ্ভত কেইবাটাও জৰুৰী প্ৰসংগ সন্দৰ্ভত আলোচনা কৰা হৈছিল আৰু তাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এতিয়া উভতি ধৰা পৰিলক্ষিত হৈছে অখিল গগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ বাকযুদ্ধত উত্তপ্ত হৈ পৰিছে সদন। সন্মুখ সমৰত হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ জনজাতীয় লোকৰ মাটিৰ পট্টাক লৈ বাকযুদ্ধ আৰু উচ্ছেদক লৈ চৰকাৰক উভতি ধৰিলে অখিল গগৈক বাৰে বাৰে বহি থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিলে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। আমি এই মুহূৰ্তৰ আগত গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ যত্ন কৰি আছো। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক হুংকাৰ প্ৰদান কৰি উল্লেখ কৰিছে, যদি পাৰে তেতিয়াহ'লে এটা দিনৰ বাবে আপুনি অসমৰ মুখ্যমন্ত্ৰী হওক আৰু সকলো জনজাতীয় লোকক ভূমিপট্টা প্ৰদান কৰক। এই মন্তব্য প্ৰদান কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা। আমি এই মুহূৰ্তৰ বিগ আপডেট জনাবলৈ যত্ন কৰি আছো ডা নিউজ প্লাছ চাই থকা প্ৰতিগৰাকী দৰ্শকক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ বাকযুদ্ধত উত্তপ্ত সদন আৰু সন্মুখ সমৰত হিমন্ত বিশ্ব শৰ্মা অখিল গগৈ জনজাতীয় লোকৰ মাটিৰ পট্টাক লৈ বাকযুদ্ধ, উচ্ছেদক লৈ চৰকাৰক উভতি ধৰিলে অখিল গগৈ বাৰে বাৰে বহি থাকিবলৈ নিৰ্দেশ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। আৰু এই মুহূৰ্তত আমি এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ যত্ন কৰি আছো। অখিল গগৈ যিহেতুকে উভতি ধৰা পৰিলক্ষিত হৈছিল, অখিল গগৈক মুখ্যমন্ত্ৰী হোৱাৰ বাবে আহ্বান জনোৱা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী হওক আৰু অখিল গগৈ সকলোকে ভূমিপট্টা প্ৰদান কৰক এই মন্তব্য প্ৰদান কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা। লগতে অখিল গগৈ খুব জৰা পৰিলক্ষিত হৈছে। বিধানসভাত প্ৰতিগৰাকীকে আচলতে মন্তব্য প্ৰকাশ কৰিবলৈ সদনত বক্তব্য ৰাখিবলৈ অনুমতি প্ৰদান কৰা হয়, কিন্তু কেৱল মাত্ৰ অখিল গগৈকে বক্তব্য প্ৰদান কৰিবলৈ অনুমতি প্ৰদান কৰা নহয় বুলি সদনৰ মজিয়াৰ পৰা বাহিৰলৈ ওলাই আহি অখিল গগৈ সংবাদ মাধ্যমৰ সন্মুখতে মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। আমি এই মুহূৰ্তত বিগ আপডেট জনাবলৈ যত্ন কৰি আছো। জনজাতি ভূমিপট্টা প্ৰদানক কেন্দ্ৰ কৰি অখিল গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত তুমুল বাকযুদ্ধ আৰম্ভ হৈছে। আমাৰ হাতত এই মুহূৰ্তত ভিজুৱেল আছে, দৃশ্যাংশ আছে। আমি এই মুহূৰ্তত মন্তব্য শুনাই ল'বলৈ যত্ন কৰিছো। অখিল গগৈ প্লিজ বহন ডকাই যাব নালাগে, হিন্দু বুলি বহন কৰি যাব নালাগে প্লিজ। আপুনি হিন্দু মুছলমান কৈ থাকিব নালাগে। পট্টাখিনি কাগজ বহিবলৈ দিয়া দি দিয়ক। মাজত সোমাইছে কোনে নহয় বাদ দিয়ক। আৰু বৰদুৱাৰ আপুনি যিটো কথা কৈ আছে ৰিপ্লাই দিবলৈ দিয়ক। বৰদুৱাৰ আপোনাৰ চিএমৰ পৰা ওলাইছে যে ইনক্লুড দ্য 1500 একৰ বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ এট পলাশবাৰী। নামটো আপোনাৰ বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ। তাৰ পাছত আপুনি কৈ আছে বৰদুৱাৰ নহয় যে এনেকুৱা নামে অকল বৰদুৱাৰ টাউনশ্বিপ। বৰদুৱাৰ টাউনশ্বিপ নহয়, অকল ট্ৰাইবেল মানুহ তাতে উচ্ছেদ কৰিব আৰু কামৰূপ জিলাৰ বেলেগ বেলেগ ঠাইত ৰিং ৰোডৰ নামত এতিয়া গুৱাহাটীৰ ৰিং ৰোডৰ মানুহৰ নামত মাত্ৰ 2,10,000 বিঘা মাটি কিনিবলৈ লৈছে। বিভেদ নহয়, 2,10,000 দিবলৈ লৈছে। 2,10,000 হাইৱে কিনাৰত মানুহে মাটি দিব। এইটো খিলঞ্জীয়া মানুহৰ মাটি এনেকে কাঢ়ি ল'বলৈ লৈছে। অসমৰ মানুহৰ মাটি এনেকে কাঢ়ি ল'বলৈ লৈছে। এইটো বস্তু সুযোগ নিদিয়ে। মুছলমান কৰিবলৈ ইয়াত সুযোগ আপুনি বিষয়টো উত্থাপন কৰিবলৈ সুযোগ নিদিয়ে। আপুনি সুযোগ দিয়ে। আপুনি Honorable Chief Minister, already আৰু zero honored আছে এই বিষয়ে। মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই কৈছে পট্টা দি দিয়ক আপুনি। সুপ্ৰিম কোৰ্টে কৈছে দিব নালাগে। গৈ আপুনি কালি দি দিয়ক, মই আপোনাক একদিনৰ কাৰণে দায়িত্ব দি দিছো। গতিকে আপুনি অনুৰোধ কৰিছো যে মানুহখিনি দুৰ্ভগীয়া, আপুনি সেই মানুহখিনিক সংস্থাপনটো দি দিয়ক। ৰ'ব, সেইটোক আকৌ বেলেগ দলত টানি আনি বিষয়টো জটিল কৰি নিদিয়াৰ ব্যৱস্থা কৰিব খুজিছে আপুনি। শুনক, এইটো হ'ব নালাগে। ৰ'ব, মানুহক লৈ আপুনি ইমান পলিটিক্স কৰিব নালাগে। মানুহক লৈতো পলিটিক্স কোনে কৰি আছে দেখা পাইছে। 3.5 লাখ মানুহক পট্টা এইখন চৰকাৰে দিছে। গতিকে আমাক কথা কৈ লাভ নাই। ঠিক আছে, ৰেকৰ্ড চাই ল'ব মানুহক লৈ কোনে ৰাজনীতি কৰিছে আৰু কোনে কৰা নাই। প্ৰথম কথাটো হ'ল যিখিনি আমাৰ পজিটিভ মানুহ, আপোনালোকে কথাটো বুজক, এইবোৰতো আন্দোলনকাৰী মানুহ। যেনেকে নহওক তেওঁলোকক জাগা এটা লাগে আন্দোলন কৰা, মোক লাগে সমাধানৰ।
তেওঁলোকক মই মাতি আনিলোঁ মোৰ অফিচৰ তলত 2 ঘণ্টা সময় আমি আলোচনা কৰিলোঁ 2 hours আলোচনা কৰি মই তেওঁলোকক ক'লোঁ যে 15 দিন পিছত আপোনালোকে লিষ্টখন লৈ আহক কোনখিনি মানুহ কোন চনত আহা আৰু প্ৰমাণ হ'ব ভোটাৰ লিষ্টখন প্ৰমাণ হ'ব আধাৰ কাৰ্ড যি আছে তেওঁলোকে ক'লে ছাৰ আমি কৰি লৈ আহিম মানুহৰটো থ্ৰু দিয়েতো আনিব লাগিব না মানুহ ৰ'ব আপোনাৰ মই কৈ আছোঁ তেতিয়া মোক তেওঁলোকে ক'লে যে ছাৰ কোনোবাই কেছ কৰিব তেতিয়া মই ক'লোঁ যোনে কেছ কৰে তাৰ অৱস্থা নুৰুল হুদা আৰু বুঢ়া পাহাৰ হ'ব কাৰণ আগতো কেছ কৰি চাইছে এইবোৰ কেছ নালাগে আপুনি কামটো কৰি দিয়ক Please, কিয় কাউন্টাৰ দি থাকে? আপুনি যিটো অখিল গগৈ ডাঙৰীয়া, সেইটো আপুনি কৰি দিয়ক আরে ভদ্ৰভাৱে বহক না, আপুনি বহি যিটো থাকক না। প্ৰতিশ্ৰুতি দিয়াইছে সেইটো কৰি দিয়ক আপুনি এজন সদস্য হয়, বহক না। আপুনি জেণ্টেলি কথা শুনক না। আপুনি এনেকে কথা ক'লে আরে এইটোৱে আপুনি য'ত আছে, মুখ্যমন্ত্ৰী উত্তৰ নিদি কোনে দিব? আৰু উত্তৰ আপুনি নিদিয়ে নহয় উত্তৰটো। মাননীয় অধ্যক্ষ মহোদয় যদি উত্তৰ নালাগে মই চেম্বাৰত অলপ ৰেষ্ট কৰোঁ আপোনালোকে কথা পাতি থাকক মই এতিয়া শেষ কৰিব খুজিছোঁ শেষ হৈ যায় এই সময়ছোৱাত এটা কথা আপোনালোকে মনত ৰাখিব যে ফৰেষ্ট নহয় বুলি কৈছে যদি নহয় ভাল কথা কোৰ্টত প্ৰমাণ হ'ব ফৰেষ্ট হয় নে নহয় যদি ফৰেষ্ট হয় যাব লাগিব যদি ফৰেষ্ট নহয় ব্যৱস্থা হ'ব গতিকে আপোনালোকে ঠিক কৰি লওক যে কোৰ্টৰ ৰাস্তা দি যাব নে চৰকাৰৰ লগত আলাপ আলোচনা কৰি সমস্যাটো সমাধান কৰিব এইটো আৰু ক'ব নালাগে মই কৈ গ'লো নহ'লে স্পীকাৰেও বেয়া পাব কথা বাৰ্তা আমি দুজনে পাতি থাকিলে দ্বিতীয়তে যি ধৰণে অখিল গগৈ ডাঙৰীয়াই কৈছে যে পট্টা দি দিয়ক মই পট্টা দি দিব পাৰোঁ গোৱালপাৰা জিলা আমাৰ খিলঞ্জীয়া জনজাতীয় মানুহসকলৰ জিলা কিমান দূৰলৈ পট্টা দিব তাতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বহি আছে আমাৰ আপোনালোকে মুছলমান বুলি ক'লেও বেয়া পাব যি শব্দই কওক ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বহি আছে বৰদুৱাৰ প্ৰিন্সিপল যিটো হ'ব এইটো তাতো হ'বনে নাই এই গোটেই কথাবোৰ সদনত আপোনালোকে আলোচনা কৰক ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা যদি বৰদুৱাত যাব লাগে সংৰক্ষিত হ'ব লাগে সেম ট্ৰাইবেল বেল্ট এণ্ড ব্লক দুধনৈটো সংৰক্ষিত হ'ব লাগিব দুটা প্ৰিন্সিপলটো নহ'ব যদি বনভূমি ইয়াত সংৰক্ষিত হ'ব লাগে তাতো সংৰক্ষিত হ'ব লাগিব সেইকাৰণে আপোনালোকে কথাখিনি ভাবি চিন্তি কৰক মোৰ কোনো আপত্তি নাই ৰাজ্যখিনি চৰৰ ক্ষেত্ৰত আলোচনা ৰাজ্যখিনি পাহাৰৰ ক্ষেত্ৰত আলোচনাৰ বাবে চৰকাৰ সাজু আছে কিন্তু কোৰ্টত কেছ হ'লে চৰকাৰে সঁচা কথাখিনি এফিডেভিট দিব লাগিব ইমান আপুনি ক'লে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত